এছিএছ বিষয়া অশ্বিনী কুমাৰ দলেৰ বিৰুদ্ধে সিএম ভিজিলেন্সৰ গোচৰ ৰুজু চৰকাৰী আঁচনিৰ কোটি কোটি টকা আত্মসাত অশ্বিনী কুমাৰ দলেৰ পূৰ্বে আয়তকৈ অধিক সম্পত্তিৰ গৰাকী হোৱাৰ বাবে সিএম ভিজিলেন্সৰ ৰুখত পৰিছিল অশ্বিনী কুমাৰ দলে সেই তদন্ত চলি থকাৰ সময়তে পোহৰলৈ চৰকাৰী ধন আত্মসাতৰ তথ্য যাৰ বাবে পুনৰ গোচৰ ৰুজু অশ্বিনী কুমাৰ দলেৰ বিৰুদ্ধে পুনৰ জেৰাৰ সন্মুখীন হ'ব এছিএছ বিষয়াগৰাকী আমি পুনৰবাৰ দৰ্শকসকলক এই মুহূৰ্তত জনাইছো এটা গুৰুত্বপূৰ্ণ খবৰ এছিএছ বিষয়া অশ্বিনী কুমাৰ দলেৰ বিৰুদ্ধে সিএম ভিজিলেন্সৰ গোচৰ ৰুজু চৰকাৰী আঁচনিৰ কোটি কোটি টকা আত্মসাত অশ্বিনী কুমাৰ দলেৰ সবিশেষ জানিবৰ বাবে ফোন লাইন যোগে সংযুক্ত হৈছো মিতালী কোঁৱৰ আমাৰ সৈতে আছে মিতালী কোঁৱৰ সবিশেষ আপোনাৰ পৰা জানিব বিচাৰিছো নিশ্চয়কৈ এটা কথা ক'ব লাগিব যে অশ্বিনী দলে ধাৰাবাহিক জেৰা চলোৱা হৈছিল আৰু অশ্বিনী দলেৰ ঘৰতেই হওক বা তেওঁ কৰ্মস্থলীতেই হওক যথেষ্টখিনি অভিযান চলাইছিল আৰু বহুখিনি তথ্য সংগ্ৰহ কৰিছিল সিএম ভিজিলেন্সে আৰু তেওঁ বিশেষকৈ আয় বহিৰ্ভূত যি সম্পত্তিৰ গোচৰ আছিল তাৰ বিৰুদ্ধে অভিযান চলাই আছিল আৰু সেই সকলোখিনি তথ্য সিএম ভিজিলেন্সৰ হাতত পৰিল আৰু তাৰ শেহতীয়াকৈ দেখিবলৈ পোৱা গ'ল যে যিহেতু তেওঁ শিৱসাগৰত কৰ্মৰত আৰু শিৱসাগৰৰ যিসমূহ কাম কাজ আঁচনিৰ যিসমূহ ধন সেই আঁচনিৰ ধন বহুখিনি তেওঁ আচলতে লুণ্ঠন চলালে কোটি কোটি ধন লুণ্ঠন চলালে আৰু অৱশেষত সেই যি তথ্য সেই তথ্যখিনি পোহৰলৈ আহিল কাৰণ দীৰ্ঘদিন ধৰি যিহেতু সিএম ভিজিলেন্সে তদন্ত চলাই আছিল আৰু তাৰ পিছতে এইগৰাকী এছিএছ বিষয়া অশ্বিনী দলেৰ বিৰুদ্ধে পুনৰ এটা গোচৰ ৰুজু কৰিলে সিএম ভিজিলেন্সৰ ফালৰ পৰা পুনৰ তেওঁ জেৰাৰ সন্মুখীন হ'ব মুঠতে ক'ব লাগিব যে এইগৰাকী দুৰ্নীতিগ্ৰস্ত বিষয়া তেওঁ আয়তকৈ যিহেতু সম্পত্তিৰ অধিক হোৱাৰ বাবে যি তদন্ত কৰিছিল তাৰ পিছতে দেখা পোৱা গ'ল যে যিসমূহ চৰকাৰী আঁচনিৰ ধন সেই আঁচনিৰ ধন লুণ্ঠন কৰিছিল আৰু অৱশেষত সেই আঁচনিৰ ধন লুণ্ঠন চলোৱা সকলো তথ্য পাতি আচলতে এই যি সিএম ভিজিলেন্সৰ তদন্তকালত পোহৰলৈ আহিছে তেওঁ ক'ৰবাত যদি ৰাস্তা নিৰ্মাণৰ যি আঁচনি সেই নামত যদি ধন আত্মসাত কৰিছে ঠিক তেনেধৰণে বিভিন্ন চৰকাৰী আঁচনিসমূহৰ নামত ধন আত্মসাত কৰা সকলো তথ্য এতিয়া সিএম ভিজিলেন্সৰ হাতত পৰিল আৰু শেহতীয়াকৈ এটা গোচৰ ৰুজু কৰিলে গোচৰ ৰুজু কৰাৰ পিছতে পুনৰ তেওঁক তলব কৰিব তেওঁলৈ ইতিমধ্যে সিএম ভিজিলেন্সৰ ফালৰ পৰা নটিচ পঠাইছে অশ্বিনী দলেৰ হাতত নটিচ পৰিব তেওঁক যদি ইয়াত উপস্থিত নহয় তেওঁক তলব কৰা হ'ব আৰু তাৰ পিছতেই যিহেতু তেওঁক পুনৰ জেৰাৰ সন্মুখীন হ'ব মুঠতে এটাৰ পিছত আন এটা যিহেতু তেওঁ দুৰ্নীতিগ্ৰস্ত কাম কৰি গৈছে আৰু যাৰ পৰিণতিত তেওঁ পুনৰ জেৰাৰ সন্মুখীন হ'ব হয়তো অৱশেষত গ্ৰেপ্তাৰ হ'বও পাৰে আৰু এনেধৰণে এইগৰাকী দুৰ্নীতিগ্ৰস্ত বিষয়াই চাকৰি কাৰ্যকালত তেওঁ আচলতে কাম নকৰি এইসমূহ কামেই আচলতে কৰি থাকিলে কাৰণ বিভিন্ন সময়ত দেখিবলৈ পোৱা গৈছে যে এনেধৰণে চৰকাৰী বিষয়াসকলে তেওঁলোকৰ যি পদবী সেই পদবী মৰ্যাদা হানি কৰি কেৱল কোটি কোটি টকা সংগ্ৰহতে নামি পৰিল আৰু এইটো এটা উদাহৰণ মাত্ৰ এটা নহয় এনেকুৱা বহু বিষয়া আছে যাৰ বিৰুদ্ধে এতিয়া সৰব হৈছে সিএম ভিজিলেন্স আৰু শেহতীয়াকৈ এইগৰাকী অশ্বিনী কুমাৰ দলে এটাৰ পিছত আন এটা অভিযোগ আৰু তথ্যসহ সকলোখিনি প্ৰমাণ পোৱা গৈছে আৰু যাৰ বাবে গোচৰ নিজাববীয়াকৈ ৰুজু কৰিছে আৰু অৱশেষত তেওঁক তলব কৰি জেৰা চলাব তাৰ পিছতেই তেওঁক জেৰা কৰি পিছত হয়তো গ্ৰেপ্তাৰ হোৱাৰ পূৰ্ণ সম্ভাৱনা এতিয়া স্পষ্ট হৈ পৰিছে হয় মিতালী কোঁৱৰ আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছো আপুনি শেহতীয়া খবৰ জনোৱাৰ বাবে